মাহঁতৰ ঘৰলৈ গৈছিলোঁ। উভতি আহোঁতে আকৌ এইয়া ধুন্তিয়ে হেনো ইয়াত সোমায়, মানে চৰাইদেউ অধিৱেশনত। মোৰ আকৌ মনটো যোৱা নাছিলে, মানে মোৰ ভাগৰ লাগি আছিলে। তথাপিও ধুন্তিয়ে কোৱা কাৰণে সোমালোঁ। আৰু সোমাই পোনে দেখিলোঁ এইটো এটা ধুনীয়াকৈ ঘৰ বনাই থৈছে আৰু ইয়াতে লাইটিং চিষ্টেম কৰি থৈছে আৰু বহুতে ইয়াত মানে ফটো মাৰি আছে। ওপৰত লিখা আছে আই লাভ টাইপা আৰু তলত আকৌ এইয়া তাঁতৰ শাল এখন আছে আৰু তাঁতৰ শালৰ লগত প্ৰয়োজনীয় এইফালে যঁতৰ এটাও আছে। এইফালে আকৌ এয়া জুলুকি এটা আৰু এয়া আছে জাকৈ, এয়া চালনী আৰু এইফালে আছে উঘা, মানে বাঁহৰে বনোৱা সঁজুলিবোৰ ইয়াত ধুনীয়াকৈ সজাই থোৱা হৈছে। এইফালে দেখিছে এইটো চেপা, এইটো এটা সৰু জাকৈ, বিচনী, জাপি, এনেকৈ বিভিন্ন ধৰণৰ বস্তুবোৰ আছে। আগতেতো এইবোৰ দৈনন্দিন জীৱনত আমাৰ অসমীয়া সমাজত ব্যৱহাৰ হৈয়ে আছিলে, আজিকালিহে হেৰাই গৈছে। আৰু ইয়াতে ভাবিলোঁ ফটো একপি মাৰি লওঁ বুলি চুলিখিনি মেলি লৈছোঁ মই। আৰু এয়া দেখিছেনে, ইয়াত আকৌ বিভিন্ন ধৰণৰ কিতাপ এনেকৈ ৰাখি থৈছে, ধুনীয়া ধুনীয়া কিতাপবোৰ। ইতিহাসে সোঁৱৰা ৬০০টা বছৰ, এইখন কিতাপ কিন্তু মোৰ ওচৰত আছে। আৰু এয়া আপোনালোকক অলপ অলপকৈ গোটেইকেইখন কিতাপ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছেনে, এয়া অধিৱেশনৰ যিখন পোষ্টাৰ সেইখন আছে। আৰু এইফালে আছে আহোম ৰজাসকলৰ নাম, মানে প্ৰথম কোনে শাসন কৰিছিলে, দ্বিতীয়তে কোনে শাসন কৰিছিলে, এনেকৈ প্ৰথমৰ পৰা শেষলৈকে কোনে শাসন কৰিছিলে ধুনীয়াকৈ ওপৰৰ পৰা মানে তললৈকে চিৰিয়েলকৈ লিখা আছে। আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ, এয়া চাওক আহোম ৰজাসকলৰ নাম। আৰু এইফালে এটা আছে আৰ্টিফিচিয়েল মৈদাম, এইটো নেচাৰেল মৈদাম নহয় দেই, আপোনালোকে ভাবিব পাৰে। দেখিছেনে কিমান ধুনীয়া নেচাৰেল নিচিনা লাগিছে নহয় জানো, কিন্তু এয়া হৈছে আৰ্টিফিচিয়েল। সেইফালে ধুনীয়াকৈ ইয়াতে চাকি জ্বলাই থোৱা হৈছে। ইয়াত আকৌ বাটচৰা এটা বনোৱা হৈছে এনেকৈ। আৰু এইফালে দেখিছে, এয়া মই ভাবিছোঁ এয়া আহোমসকলে পূৰ্বপুৰুষক দিয়া পূজা কৰা ঘৰ চাগে এয়া, ভালদৰে নাজানো, সেই বুলিয়ে ভাবিছোঁ মই। আৰু এইফালে আকৌ বিৰাট ওখ চাইকেল এখন দেখা পালোঁ। মানে আগতে দেখিছোঁ ভিডিঅ'ত, মই আগতেও দেখিছোঁ এইখন চাইকেল, কিন্তু মানে ওচৰৰ পৰা দেখা নাছিলোঁ। আজি দেখি একদম ভাল লাগি গ'ল। আকৌ ফটো মাৰিবলৈ আকৌ 10 টকা লাগে, দাদাজনে কৈছে। আৰু ভিডিঅ' কৰিবলৈ হ'লে 20 টকা লাগে। এইজন দাদা দেখিছে নহয়, এওঁৱে বনাইছে চাইকেলখন। সেইখন চাইকেলত উঠিব নোৱাৰিলোঁ, বিৰাট ওখ, কিন্তু এইখন এখন দেখিছেনে, এইখনত কিন্তু বোলো উঠি চাওঁ। এনেকৈ উঠি এপাক চলায়ো চালোঁ। ময়োতো কমটি বস্তু নহয় ন, উঠিছোঁ যেতিয়া এপাক চলামেই, পইচাও দিম চলামেই বুলি ধুনীয়াকৈ অকণমান দূৰ চলাই চালোঁ। আৰু এইফালে আকৌ ধুন্তিয়ে বোলে মই চলাই চামেই বোলে, ওখখন চলাই চাবলৈ পূৰা মন। আৰু এইফালে উঠি বহি ল'লে, কিন্তু শেষত কাম নিদিলে, চলাব নোৱাৰিলে। কেনেকৈ চলাব পাৰিব বাৰু ইমান ওখ চাইকেলখন। আৰু এতিয়া ধুনীয়াকৈ মানুহজনে ধৰি দিছে, মানে দাদাজনে, আৰু ধুন্তিয়ে চলাই গৈছে। আৰু এতিয়া কিন্তু এৰি দিলে ধুন্তি পৰি যাব। শেষত মানে কামটো নহ'লগৈ, ধুন্তিয়ে চলাব নোৱাৰিলে। কথা এষাৰ আছে নহয়, যাৰ বান্দৰ বোলে তেওঁহে নচুৱাব পাৰে নহয় জানো। আৰু এইফালে দাদাজনে চলাই এপাক দেখুৱালে ধুনীয়াকৈ। এয়া আকৌ ভাবিছিলোঁ মই স্প্ৰিঙৰ খাৰু বুলি, মানে শাৰীৰ লগত পিন্ধা খাৰু থাকে যে, নহয় খেলা বস্তুহে হেনো। আৰু এইফালে অকণমান ভিতৰলৈ গৈ দেখিলোঁ গাহৰি পোৰা আৰু এইফালে সাঁজ। আপোনালোকে বাৰু গাহৰি পোৰা খাই কেনেকুৱা পায়? মই কিন্তু বিৰাট ভাল পাওঁ, কিন্তু আজি আকৌ খোৱা নাই, মানে একেবাৰে পেটটো ভৰি আছে সেইকাৰণে। এইফালে দেখিছে চাই মদ, এনেকৈ মেলাখন মানে ইফালৰ পৰা সিফালে মই ঘূৰিহে ফুৰিছোঁ। আৰু এইফালে এয়া আকৌ দেখিছেনে, ৰীল বনাই যে ঘূৰি ঘূৰি, ইয়াত হেনো 50 টকা লাগে, সেইকাৰণে মই মানে নবনালোঁ। আৰু এইফালে দেখিছে ইয়াতে ল'ৰাবিলাকে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, খেলিছে। আৰু এইফালে আছে কাপোৰ, মানে টাই আহোমসকলৰ যি কাপোৰ, ট্ৰেডিশ্যনেল কাপোৰবোৰ আছে, মানে বোৱা কাপোৰ আছে, বিভিন্ন ধৰণৰ কাপোৰ আছে। ইয়াতে আপোনালোকক কাপোৰৰ মেলাখন অকণমান দেখুৱাই দিলোঁ। আৰু এইখন হৈছে তৰোৱাল। মই ভাবিছিলোঁ এনেই সজাই থ'বৰ কাৰণে মানে বনোৱা তৰোৱাল, চোকা নাই বুলি, কিন্তু নহয়, এইখন অৰিজিনেল তৰোৱাল হয়। মানে বহুত ধাৰ আছিলে। আৰু মানুহ দেখিছেনে কিমান মানুহ হৈছে।